এইফালে চাওকচোন বাৰু, আমাৰ গোটেই ৱালখন ভাঙি দিছে। কেলে ভাঙিছে বাৰু আমাৰ ৱালখন আপোনালোকে ধৰিব পাৰিছেনে বাৰু? চাওকচোন, এইফালেও ভাঙিলে, সেইফালেও ভাঙিলে। আৰু এইফালে চাওকচোন, এজনে দাখনেৰে কেনেকে গছৰ গুৰিটো কাটি আছে। এজোপা বহুত ডাঙৰ গছ চাওকচোন। এইজোপা ছটি অনা গছ হয়। একেবাৰে আমাৰ ৰাস্তা কাষতেই আছিলে গছজোপা। সেয়ে আজি এই গছজোপা কাটিবৰ কাৰণে মানুহ আহিছে। এই গছজোপা এতিয়া মানুহে কাটিব। চাওকচোন, মই একেবাৰে কিমান ওখ গছজোপা এবাৰ আপোনালোকক দেখাই দিছোঁ। বাৰিষা দিন আহিলেই আমাৰ খুব ভয় লাগে। যেতিয়া বতাহ বৰষুণ দিয়ে তেতিয়া এই গছজোপা ভাঙি পৰি কাৰেণ্টত পৰিব নেকি, মানুহৰ ঘৰ ভাঙিব, নহ'লে ইফালে পৰিলে আমাৰ ইফালে ইটো চাইডে ভঁৰাল আছে, ভঁৰালটো ভাঙিব নেকি বুলি খুব ভয় লাগি থাকে। সেইকাৰণে আজি এই গছজোপা কাটিবলৈ লৈছে। আৰু এই কাটিবলৈ অহা গছজোপাৰ মানুহকেইজন কিন্তু নিতাই পুখুৰীৰ পৰা আহিছে। শিৱসাগৰ নিতাই পুখুৰী মানুহ হয়। এইকেইজনে খুব ধুনীয়াকৈ গছ কাটে। আগতেও আমাৰ কেইবাজোপাও গছ কাটিছে, ডাঙৰ ডাঙৰ গছ। আজি এজোপা কাটিব লৈছে। সিহঁতে খুব ধুনীয়াকৈ সাৱধানে কাটে। আপোনালোকেও যদি কোনোবাই কটোৱাব বিচাৰে, এই মানুহকেইজনৰ লগত কণ্টেক্ট কৰিব পাৰে। মই কণ্টেক্ট ফোনৰ নাম্বাৰটো আপোনালোকক দি দিম। আৰু গছৰ ইমান ওপৰলৈ উঠাটো কিন্তু কমটি ডাঙৰ কথা নহয় দেই। চাওকচোন, এইজন কিমান ওপৰত উঠি আছে দেখিছেনে বাৰু? কেনেকুৱা সাহস হ'ব লাগিব। মোৰ দেখিয়ে ভয় লাগি গৈছিলে, ইমান ওপৰলৈ কেনেকৈ উঠি গৈছে। আৰু এতিয়া ওপৰৰ পৰা গছৰ ডালবিলাক দলি আহি আছে। আৰু এইফালে চাওক, ফাইনেলি গছজোপা কাটি হৈ গ'ল দেই। মই অকণমান দেখাই দিছোঁ বাৰু, আপোনালোকৰ ৰখিব, কিমান ডাঙৰ গছজোপা আছিলে। আকৌ এবাৰ এনেকৈ দেখাই দিছোঁ। আজিকালি চাওকচোন, গছ কাটিবলৈ ইমান সুবিধা হ'ল, ইমান ধুনীয়া ধুনীয়া মেচিন ওলাইছে আজিকালি গছ কটা। এজন মানুহে কিমান ধুনীয়াকৈ গছ কাটিব পাৰে চাওকচোন। এতিয়া গছজোপা টুকুৰা টুকুৰি কৰি লৈছে। তাৰপিছতে ইয়াৰ পৰা কি ধুনীয়া ধুনীয়াকৈ কাঠ উলিয়াব। এই ল'ৰাকেইজনে গছো কাটে আৰু কাঠো ফালে। আৰু এইফালে এতিয়া সিহঁতকেইটালৈ মই লাল চাহ একাপ লৈ আহিছোঁ, গুড় আৰু বিস্কুটে। যিহেতু কাম কৰি থাকিলে লাল চাহ অকণমান খাবলৈ মন যায়। আৰু চাহ দি আহিয়ে দেখিলোঁ যে বাৰীত গোটেই আলু গছবোৰ উঘালি পৰি আছে। কোনে এনেকুৱা কামবোৰ কৰিলে বাৰু? দেখি ইমান বেয়া লাগিছে চাওকচোন। কি কৰিম বাৰু, সিহঁতক ধৰিবও নোৱাৰোঁ, মাৰিবও নোৱাৰোঁ। মই কাক মৰাৰ কথা কৈছোঁ আপোনালোকে ধৰিব পাৰিছেনে বাৰু? মানুহক নহয় কিন্তু দেই, বান্দৰক কৈছোঁ। আপোনালোকৰ ফালে বাৰু বান্দৰ আছেনে? বান্দৰে এনেকুৱাকৈ নষ্ট কৰেনে বাৰু আপোনালোকৰ বাৰীৰ বস্তুবিলাক? আৰু এইফালে চাওকচোন বাৰু, কাঠবিলাক ইমান ধুনীয়াকৈ পোন পোনকৈ কাটি গৈছে। আজিকালি মেচিনৰ দিনত চাওকচোন, একেদিনাই গছ কাটি একেদিনাই তেনেকৈ কাঠো ফালিব পাৰি।